বন্দুক এৰি আৰক্ষীয়ে হাতত লৈছে হাতুৰি চোৰ নহয় ধুবুৰীত আৰক্ষীয়েহে চিপৰাং মাৰিছে আৰক্ষীৰ টাৰ্গেট বগা ৰঙৰ বাহনখন কাৰণ বগা গাড়ীত চলিছে কোলা ব্যৱসায় হয় ঠিকেই দেখিছে আপুনি বগা গাড়ীৰ ডিক্কি ভাঙি আৰক্ষীয়ে উলিয়াইছে কোলা গৰু যি সময়ত কোম্পানীয়ে গাড়ী বনাইছে মানুহ উঠাবৰ কাৰণে সেই সময়ত লাখ লাখ টকীয়া বাহনত গৰু উঠাই নিয়ে এই দৃশ্য ধুবুৰীৰ ফলিবাৰী নিশা আৰক্ষীৰ তালাচীত ধৰা পৰিল চোৰে গৰু চুৰি কৰাৰ এনে অদ্ভুত টেকনিক চাৰিচকীয়া বাহনৰ ডিক্কি ভাঙি ধুবুৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৫টাকৈ চুৰি গৰু ৰাজপথত চৰি ফুৰা গৰু ছাগলী বিচাৰি এইদৰে ঘূৰি ফুৰে সম্ভ্ৰান্ত চোৰ গৰু বেপাৰী আৰু গো মাফিয়াই নিয়োগ কৰা এজেণ্টে এইদৰে বিলাসী বাহনক ব্যৱহাৰ কৰে গৰু চুৰি এনেধৰণে গৰুবিলাক উঠাই লৈ পিনে কোনোবা এখন গৰুৰ বজাৰত তেওঁলোকৰ সেই গৰুসমূহ এণ্ট্ৰি কৰে তাৰ পৰা কিনা বেচা কৰা দেখাই পিনে পৰৱৰ্তী সময়ত সেই গৰুসমূহ বিভিন্ন অঞ্চললৈ অসমৰ বাহিৰলৈ বা পৰৱৰ্তী সময়ত ভাৰতৰ বাহিৰলৈ তেওঁলোকে চালান দিয়ে আৰু সেই বেপাৰীসকলে কি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ এজেণ্ট তেওঁলোকে মেলি দিছে আৰু সেই এজেণ্টবিলাকে কি কৰে বিলাসী বাহনেই হওক ইণ্ডিকা গাড়ীয়ে হওক স্কৰ্পিঅ' হওক যিয়ে নহওক তেওঁলোকে গাড়ী ৰাস্তাত গৰু পালে উঠাই লৈ যায় এয়া বৰ দুৰ্ভাগ্যজনক কথা যে অসমত উজনিৰ পৰা নামনিলৈকে যি গৰুৰ চিণ্ডিকেট এই চিণ্ডিকেটে সমগ্ৰ অসমৰ যিসকল গৰু আছে যিসকল মালিক পক্ষ তেওঁলোকৰ যথেষ্ট সন্তাকৰ সৃষ্টি কৰিছে ৰাতি তেওঁলোকে গৰু ৰখীয়া হ'বলগীয়া হৈছে তেওঁলোকৰ নিদ্ৰাভংগ হৈছে গৰুৰ নিৰাপত্তা নাইকিয়া হৈছে লগত মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে কাৰণ সমগ্ৰ ৰাজ্যত এতিয়া এইদৰে চলিছে গৰু চুৰি চিণ্ডিকেটৰ নতুন ৰেকেট কেৱল ধুবুৰীতেই নহয় মৰাণৰ গাঁৱে গাঁৱে সোমাইছে দুৰ্ধৰ্ষ গৰু চোৰ বলেৰো স্কৰ্পিঅ'লৈ নিশা হ'লে মিছনত নামে মৰাণৰ সম্ভ্ৰান্ত গৰু চোৰ পথত গৰু দেখিলে উঠাই লয় বিলাসী বাহনত নিশাৰ চিচিটিভিত বন্দী হোৱা এই দৃশ্যই প্ৰমাণ কৰিছে ৰাজ্যত কি হাৰত বৃদ্ধি পাইছে টাইট ফিটিং চোৰৰ সংখ্যা সমগ্ৰ অসমতে উজনিৰ পৰা নামনিলৈ যি গৰুৰ যি অবৈধ বেহা এই বেহাই কিন্তু ৰাইজক আজি ভীতিগ্ৰস্ত কৰি তুলিছে আমি ৰাইজে গোহালিত ৰাতি নিৰাপত্তা দিবলগীয়া এটা পৰিৱেশ হৈছে মৰাণতে আমি দেখিবলৈ পাইছোঁ বিলাসী গাড়ীত গৰু চুৰিকাণ্ড সংঘটিত হৈছে আৰক্ষীয়ে গাড়ী ডিক্কি ভাঙি পেলাই গৰু উলিয়াবলগীয়া হৈছে এই দৃশ্য উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ পথৰ কাষৰ পৰা ছাগলী উঠাই ধুমুহাৰ গতিত পাৰ হৈ গৈছে বেলেনো বাহন পিছে গুড্ডে বিস্কুট খুৱাই ছাগলী চুৰ কৰা পপুৰাকেইটাৰ পেট দেহে আৰম্ভ হ'ল কাৰণ ৰাইজে গাড়ীৰ নম্বৰ প্লেট পলকতেই নোট কৰি দি দিলে গৌৰীপুৰ আৰক্ষীক তাৰ পাছতেই ৰংমহলৰ দুলাল চৌধুৰীক খাহী ছাগলী দুটা লগত লৈ থানা পালেহি গুৱাহাটীৰ মদঘৰীয়াৰ ভৱেশ বৰ্মন আৰু জুৰুদৰ অপু ৰয় নামৰ সম্ভ্ৰান্ত চোৰ দুটা খাহী ছাগলী দুটা আছিল ৰাস্তাৰ পৰা উঠাই থৈ গৈছে বেলেন গাড়ী এখনে সেয়া গৌৰীপুৰ আৰক্ষী চকীয়ে চোৰকেইটা কৰায়ত্ব কৰিছে লগতে গাড়ীখনৰ কৰায়ত্ব কৰিছে ইয়াৰ পূৰ্বে নুমলীগড়তো বিলাসী বাহনত গৃহস্থৰ ছাগলী উঠাই এইদৰে উধাও হৈছিল টাইট ফিটিং চোৰ মুঠৰ ওপৰত ৰাজ্যজুৰি এতিয়া সম্ভ্ৰান্ত চোৰে এইদৰে উদং কৰিছে গৃহস্থৰ গোহালি ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ